गोप्रो सुन रहे हैं ना आप लोग, इसको इनबिल्ड कीजिए। ये लफड़ा होता है भाई, हम लोग इतना दूर जाते हैं, इतना दूर सफ़र करते हैं, उसके बाद भी साउंड नहीं आते तो पिक्चर दिखा के क्या करें। আজি रोड प्रखर दिसे एया आছো मैं गुवाहाटीर एटी रोडत और आहिছো ইয়ালৈকে आयुबे মোক লৈ আহিছে। এয়া হল বাইকার্স স্টুডিও। हाय भैया आयुब, এয়া आयुबे टोटली सहयोग কৰি আছে। ইয়াত মোৰ ইন্টারকম ফিটিং হৈছে নতুন হেলমেটত। भैया এইবাৰ आयुबे আৰু কি কম আৰু না কি আয়ু ফুল রেডি। এইবাৰ আৰু আমাৰ নেক্সট লেভেল তোমাৰ কাৰ কাৰ আছে? নেক্সট লেভেল টিমৰ গোটেইকেইটাৰে আহিছিলে, বাকী আছিলো মই কেৰা ভকত নেকি। আয়ুবে লৈ আহিলে সেই একে দামতে 500 টকা আৰু কমহে পাল নেকি। ইয়ালৈকে আহিছে বাইকার্স स्टूडियोत। भैया कितना टाइम लगेगा ये? 10 मिनट लगेगा। 10 मिनट। ओ वाला दिखाइए तो इंटरकम। हाँ ये इंटरकम আপোনালোকে এভেইলেবল আছে বাইকার স্টুডিওত। রিজনেবল প্ৰাইজত দি দিয়ে। আৰু হেলমেট লৈছোঁ মই দুটা। এটা হেলমেটৰ ইন্টাৰকম ফিটিং হৈ আছে আপোনালোকে দেখিলে, আৰু সিমেট্ৰিক কাৰণে লৈছোঁ এইটো হাফ হেলমেট। তাই আকৌ পিছফালে বহে আৰু সাফাৰকেশ্যন হৈ যায়, গতিকে এই ধৰণৰ হেলমেট কেনেকুৱা হ'ব আয়ুব? এটা বস্তু আছে, এইটো হেলমেটত ডট সার্টিফাই কৰা আছে। ক'ত লিখা আছে চাওঁ? ডট সার্টিফাই কৰা আছে। এইটো কিন্তু লেডাৰৰ হয়, প্ৰিমিয়াম লুকছ এটা দিব এইটো। আৰু এইটো দেখাই দিয়াচোন আয়ুব, মোক কি দিলা? এইটো আপোনাৰ এসডিসি লাইট হয়। চাওক এইবাৰ ধামাকা ৰাইডত গৈ আছোঁ, কিন্তু আপোনালোকে মিছা বুলি ভাবি নল'ব। আমি অলপমান সময় লৈছোঁ এটা ছিজনৰ কাৰণে, আৰু বিকাশ যিহেতু বাহিৰত ৰাইড কৰিছে, ৰিচেণ্টলি স্পিটি গ'ল কাৰ ৰাইড আৰম্ভ কৰিম। এইবোৰ বস্তু ইয়াতে এভেইলেবল। ভাই হ'ল বাইকাৰ ষ্টুডিঅ'ৰ অনাৰ। কি ধুনীয়া ধুনীয়া হেলমেটৰ কালেকশ্যন আছে, যিকোনো চাইজৰ হেলমেট ইয়াত পাব। আৰু বাকীখিনি মই নকওঁ, ইয়াত চাই লওক, আপোনালোকে নিজে নিজে জাষ্টিফাই কৰি লওক। চ' মই লৈ ল'লোঁ এপত দুপতকৈ লৈ 4বিধ। আৰু এটা বস্তু চাওক, এইটো ফাইনেলি এইটো ল'লোঁ। এইটো খুবেই চেডেল গাৰ্ড। মই দিল্লীতো গৈ বহুত ট্ৰাই কৰিছিলোঁ, জানাত গৈছিলোঁ। জানা আপোনালোকে জানেই কিমান জানা হয়, কিন্তু তাত মই দুবাৰ ট্ৰাই কৰি পোৱা নাছিলোঁ, কিন্তু ঠাই ইয়াতে এভেইলেবল আছে। থেংক ইউ আয়ুব। भैया कितना आया आपका? आया सर 16,700 आपका डिस्काउंट। डिस्काउंट किया आपने? हाँ सर, आपके लिए तो स्पेशल डिस्काउंट होगा। 100% आपका जो भी क्लाइंट आएगा हम उसको जरूर देगा डिस्काउंट। आपका नाम बोलने से उसको डिस्काउंट मिलेगा। ठीक है। চ' ভাইয়া এতিয়া বিল বনালে 16,700 টকা ডিছকাউণ্ট কৰাৰ পিছত মই ল'লোঁ দুটা হেলমেট, তাৰপিছত ফগ লাইট, ইণ্টাৰকম, চেডেল গাৰ্ড। তো আজিৰ হৈ গ'ল মোৰ ধামাকা বাজাৰ আৰু অল ছেট। আৰু আপোনালোকৰ যদি প্ৰয়োজনীয় বস্তু লাগে ইয়ালৈকে আহিব বাইকাৰ ষ্টুডিঅ' এটি ৰোডত, একদম বাটৰ কাষতে আছে। খুব ধুনীয়া লোকেশ্যন, কোনো অসুবিধা পায় ন ইয়াতে। চ' এতিয়া মোক আয়ুবে মোৰ এটা বিশেষ বস্তুৰ প্ৰয়োজন হৈছে, তালৈকে আহি আছে। নাই ন, বহুত দেখি থাকোঁ ভিডিঅ'ত JP কৰ্পৰেশ্যন, কিন্তু কেতিয়াও মই অহা নাই, আজিয়ে গম পালোঁ। আছে না আয়ুব? বঢ়িয়া। চ' ফাইনেলি পাই গ'লোঁ মই বিচৰা বস্তুটো না আয়ুব। Pro 3.5 mm মাইক এডাপ্টাৰ। ছিকিমত বৰ প্ৰব্লেম দিছে। ছিকিমতে নহয়, লাডাখতো বহুত প্ৰব্লেম দিছিলে, মাজে মাজে চাউণ্ডবিলাক মিছ কৰি আহে। কিন্তু ফাইনেলি পাই গ'লোঁ বস্তুটো, আৰু ভয় চবা দিব নালাগে। কি কয় আয়ুব? যে বেমাৰটো আয়ুবে উলিয়াই দিলে। এই সাধাৰণ বস্তু খুলি দেখাই দিয়াচোন। এইটো সকলোৱে প্ৰব্লেম পায় ন আয়ুব? কি কাৰণে বেয়া হয় বাৰু ইয়াত জানা নাই? এইটো মানে আপোনাৰ বেলেগ হৈ যায় ন, মিডিয়ামতো এটা কম্বো টাইপত আহে ন। মিডিয়ামত এইটো পানী সোমোৱা নাথাকে, এতিয়া আপোনাৰ মাইকৰটো পানী থাকে যে, মাইকটো অলপ বাহিৰত পৰি আছোঁ ন, মাইকটো পানীখিনি পৰি ডাইৰেক্ট লগাই দিয়ে। ঠিকে, সেইটো কাৰণে মই ক'ব খোজোঁ গোপ্ৰ হিৰ' 10লৈকে আহি গ'ল। আপোনালোকে এইবিলাক একেলগে লগাই পঠাব বুজিছে, পাৰ্ট নকৰিব আপোনালোকে। প্লিজ ইনবিল্ড কৰক, ইনবিল্ড। गोप्रो सुन रहे हैं ना आप लोग, इसको इनबिल्ड कीजिए। ये लफड़ा होता है भाई, हम लोग इतना दूर जाते हैं, इतना दूर सफ़र करते हैं, उसके बाद भी साउंड नहीं आते तो पिक्चर दिखा के क्या करें। কিন্তু মনৰ কথা কৈছিলোঁ, বৰ প্ৰব্লেম হৈছে। তুমিতো জানা আগ্ৰাত কিমান কাজিয়া কৰিছোঁ ন? আগ্ৰাত দেখোন আপোনাৰ আগ্ৰাত বুলি নহয়, আমি শ্ৰীনগৰত যে মাইক বিচাৰি গৈছোঁ।
অ' মাই গড মই ৰিকুৱেষ্ট যাতে এইবাৰ নেপাল ৰাইডত এইবোৰ প্ৰব্লেম নাহক নেকি নহ'লে গোপ্ৰ বাদ দিম আৰু কম কৰি দিছা না এতিয়া কমাই দিয়া হৈছে না আচ্ছা ফাইনেলি মই আহিবৰ ষ্টুডিঅ' আহি পালোঁ এই ফ্ল'ৰটো খালী যে কি কাৰণে ইউজ হয় যোগা হয় ইয়াতে এইটো সদায় দেখি থকা ধুনীয়া বেকড্ৰপ লৰাই খৰচ কৰিছে এইবিলাকত ফুল ফ্লেজেড ষ্টুডিঅ' আৰু কি লগাবা তুমি ফটো ফ্ৰেম আছে বহুত কিটা ৰাইড কৰিছোঁ লাডাখ টাৱাং এটা কৰিছিলোঁ ফেনটো ভাল লাগিছে দেই ইয়াত বাবু ভাইয়া বিকাশ চবেই আছে দেখোন ঢিলা হৈছে আৰু টাইট কৰি বান্ধ পৰি যাব না নাযায় পৰিবতো নালাগে হ'ব ক'ত লাডাখত যাম ন না চব বহুত দিনৰ মূৰত জয় বিশ্বকৰ্মা বাবা কি এয়া চেতকক লৈ ওলাইছোঁ এয়া সন্মুখত মেক্স বেচেৰা কিছুদিন আগলৈকে বেমাৰত পৰি আছিল তাক মানে খুব বেয়া ঠাইত কোনোবা বদমাছে ঘাইল কৰিছিলে এতিয়া বেচেৰা ভাল পালে পিছফালৰ ব্ৰেকটো নালাগে হেনো এইটো বনাব লাগিব ন মাৰা বুদ্ধি দিওঁ না তহঁতে সদায় চলাই থাকা গাড়ীখনৰ সৰু সুৰা দুই এটা কাম আছেই এতিয়া চলাই মই গম পাইছোঁ কিবা বাওঁ চাইডত অলপ বেছিকৈ টানা হৈছে ওলাই আহিলোঁ ৰাজপথ জয় ত্ৰিলোকেশ বাবা বহুখিনি কাম কৰিব আছে ভগৱানে চব ঠিক ঠাক ৰাখিলে চব ঠিক হ'ব বহুত দিনৰ মোৰ বাইক চলাই ভালো লাগিছে আৰু কিছুমান প্ৰব্লেম ওলোৱাৰ কাৰণে বেয়াও লাগিছে একচুৱেলি আপোনালোকক কিমান আৰু আশা দি থাকিম ৰাইড লাগে বুলি সকলোৱে কৈ থাকে নেপাল ৰাইড কনফাৰ্ম আছিলে বিশেষ কাৰণ আমি স্থগিত ৰাখিব লগা হ'ল আৰু আপোনালোকে জানে যে নেক্সট লেভেল টীমৰ লিডাৰ আমাৰ বিকাশ আই লাভ ট্ৰেভেল এণ্ড ফুড বিশেষ কামত ব্যস্ত হৈ থকাৰ বাবে আমাৰ ৰাইডটো পিছাব লগা হ'ল আৰু প্ৰিপাৰেশ্যন বুলি কথা এটা আছে নহয় জানো বিকাশ যিহেতু বাবু ভৈয়াৰ লগত স্পীড ৰাইড কৰি আহিল এতিয়া আকৌ নিজৰ পৰিয়ালৰ লগতো কিছু সময় দিব লাগিব তাৰ কাৰণে এক বিশেষ স্থানত গৈ আছে তাৰপিছতে হ'ব আমাৰ নেক্সট লেভেল টীমৰ এক ধামাকাদাৰ ৰাইড তই এতিয়া গুৱাহাটী এতিয়া থৈ না ৰ যাওঁ সঞ্জয় নি এই সঞ্জয় বোলা ল'ৰাটো এতিয়া কয় প্ৰব্লেম ফাইনেলি আহি পালোঁ গ্ৰাফিক পইণ্ট কিন্তু সঞ্জয় ভাই নাই ক'ত গৈছে ভাই কত দেৰি হ'ব ভাইটিক লগ পাইছোঁ চাওক কোন ভাইটি দা কাৰ্মা ৰাইডাৰ এটা ইউটিউব চেনেলো আছে আপোনালোকে গৈ অকণমান চাৰ্চ কৰি মৰম দিব ভাইটি মোৰ ছাবস্ক্ৰাইবাৰ হয় কেনেকুৱা লাগে ভিডিঅ' বহুত ভাল লাগে ভাল না ঠিক আছে কৰি যোৱা ভাইটি অল দ্য বেষ্ট চব কামতে বাধা ভাবোঁ সোনকালে কম আৰু দেৰি হৈ যায় য'তে বাঘৰ হয় ততে ৰাতি হয় এতিয়া অফিচত ধৰিব লাগে এয়াই আৰু এইদিকে আছোঁ দেখাই পাই গ'লোঁ ফৰ্মুলাটো এই যে এতিয়া ওপৰে হবে বুঝছ মই ভাবিছিলোঁ কি বাছ ফকলাইট আনিম লগাই দিব পটাপট দুটামান ড্ৰিংক আছে ইমান ইজি নহয় বহু সময় লাগে বহুত আৰু কত টাইম লাগবে ভাই কত টাইম লাগবে সকালবেলা থেকে আমি কিছু খাই নাই কিন্তু ফগ লাইটটো মই এইটো কাৰণে লগাই আছোঁ কোনো ডেক'ৰেশ্যন বা ষ্টাইলৰ কাৰণে নহয় একচুৱেলি মই লাডাখ ৰাইড কৰোঁতে বহু কষ্ট পাইছিলোঁ যাৰ কাৰণে মই দুটা এল' হুইল ভাঙি গৈছিলে ঘড়ীৰ কাটাত বাজিবলৈ লৈছে 4:20 বাকী মই আছোঁ গেৰেজত ৰাতিপুৱা যি চাহ পানী খাই আহিছিলোঁ সেয়াই কাৰণ যিটো কাম মই ধৰোঁ শেষ কৰিয়ে যাওঁ নাৰী গাড়ী বাৰী আপোনালোকে বেয়া নাপাব দেই তিৰোতাসকলে সাজন কাচনতো কেতিয়া শেষ নহয় তেওঁলোকৰ জানে আৰু বাকীখিনি মই নকওঁ বাৰী অৰ্থাৎ ঘৰ যদি আপুনি সজায় এফালে সজাই থাকিব সজাই জীৱনটো শেষে হৈ যাব অইনফালে ভাঙিব হয়েই ঠিক সেইদৰে এতিয়া চাওক 2 ঘণ্টাৰ পৰা গাড়ী সজাই আছোঁ এয়া ফগ লাইট ফিটিং হৈ গৈছে অভিয়াছলি এয়া গাড়ী সম্পূৰ্ণ নাঙত তাৰ হৈ গ'ল ছুটি আকৌ ল'ব গৈছে এইদৰে দিনটো পাৰ হৈ যাব গতিকে সেই ডাইলগটো আপোনালোকে আকৌ এবাৰ আওৰাই চাওক নাৰী গাড়ী আৰু বাৰী এইকেইটা বস্তু কেতিয়াও সজাই আৰু বনাই শেষ নহয় 5:10 হৈ গ'ল গোটেই দিন লাগি গ'ল কুলেন ভৰালোঁ মটুল নাপালোঁ গ্ৰীণ কুলেন ভৰালোঁ এতিয়া কি ৰিজাল্ট দিয়ে নাজানো গতিকে এয়াই আৰু বিপৰ্যয়ৰ সন্মুখীন বুলি ক'ব লাগিব কাৰণ মোৰ এই হাতখন এতিয়া সিমান এটা ভাল পোৱা নাই মানে
ডাক্তৰেতো কৈছিলে যে আপুনি এমাহলৈকে ৰাইড নকৰিব বা ড্ৰাইভ নকৰিব, কিন্তু উপায় নাই, ৰাইড আজি কৰিলোঁ। আজি কৰি পেলাই মই অনুভৱ কৰিছোঁ যে মই ৰাইড কৰি ভুল কৰিছোঁ। 1 hour later. চকুত লাগি গ'ল একেবাৰে। মজা মজা। আৰু পাছফালে চাগে বঢ়িয়া বঢ়িয়া। গাৰ্ড এইবাৰ পুৰা ৰাইডৰ কাৰণে পুৰা ৰেডি আংকল এইবাৰ। একদম ধামাকাটা ৰাইড হ'ব, কোনো যাওক নাযাওঁ এইবাৰ, কিন্তু মই যামেই বৌক লৈ। চ' ভিডিঅ'টো কৰিছোঁ ইমানতে সমাপ্ত। ভিডিঅ'টো কেনে পালে? যদি ভাল পালে নিশ্চয় লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব, আৰু যদি চেনেলৰ নতুন নিশ্চয় ছাবস্ক্ৰাইব কৰিব অতি সোনকালে, যাতে 150K কৰি দিয়ে। চ' পুনৰ নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিলোঁ। টিল দেন টেক কেয়াৰ। চ' বাই বাই, গুড নাইট।